সদ্য কাৰামুক্ত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ বিস্ফোৰণ। পাকিস্তানৰ চোৱাংচোৰাগিৰি কৰা গৰিষ্ঠ সংখ্যক লোকেই হিন্দু বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ৯৯% লোকেই হিন্দু বুলি গুৰুতৰ অভিযোগ আমিনুল ইছলামৰ। ৰাজস্থান, গুজৰাটত গ্ৰেপ্তাৰ হোৱাসকলৰ গৰিষ্ঠ সংখ্যকেই RSS আৰু বিজেপিৰ লগত জড়িত বুলি মন্তব্য ধিঙৰ বিধায়কগৰাকীৰ। পাকিস্তানৰ লগত লিংক থকা দেশদ্ৰোহীৰ RSSৰ সৈতে সুসম্পৰ্ক থকাৰো অভিযোগ বিধায়ক আমিনুল ইছলামৰ। কিন্তু এতিয়ালৈকে যিমান লোক তেওঁলোক মানে পাকিস্তানী চোৰাংচোৱাৰ এজেণ্টত গ্ৰেপ্তাৰ হৈছে তাৰ ভিতৰত 99% হিন্দু লোক। এই কথাটো আচৰিত কথা। মই বহুত দিন আগৰ পৰাই দেখিছোঁ 99% হিন্দু লোক। আৰু বহুত UP, ৰাজস্থান, গুজৰাটতো আমি আগতেও দেখিছোঁ যে বহুত পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট হিন্দু লোক যিসকল গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ মাজত কিছু সংখ্যক আমি দেখিলোঁ তেওঁলোক আনকি RSSৰ লগত জড়িত বা বিজেপিৰ লগতো জড়িত। গতিকে এই সামগ্ৰিক কথাটো আমি লিংক বুজি নাপালোঁ যে বিজেপি বা RSSৰ এই লোকসকলে তেওঁলোকে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰে, কিন্তু সদায় তেওঁলোকে মুছলমানক গালি পাৰে, মুছলমানক দেশদ্ৰোহী, পাকিস্তানৰ এজেণ্ট এনেকৈ গালি পাৰে। গতিকে এই এটা সময়ত মুছলিম লীগৰ লগত RSSৰ শ্যামাপ্ৰসাদ মুখাৰ্জী তেতিয়া আছিলে জনসংঘ, তেওঁলোকে মুছলিম লীগৰ লগত বংগত চৰকাৰ কৰিছিল। মুছলিম লীগ আৰু হিন্দুত্ববাদী RSS, শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁ ফজলুল হক চৰকাৰৰ মুছলিম লীগ চৰকাৰৰ মন্ত্ৰীও আছিল। গতিকে সেই মুছলিম লীগ আকৌ এতিয়া পাকিস্তানৰ জনক, তেওঁলোকে পাকিস্তান গঠন কৰিছে। সেই যে পুৰণা তেওঁলোকৰ সম্পৰ্কটো RSSৰ মানে মুছলিম লীগৰ লগত তেওঁলোকে একেলগে চৰকাৰ কৰিছিল। ফজলুল হক যেতিয়া বংগৰ মুখ্যমন্ত্ৰী তেতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁৰ মন্ত্ৰী আছিল, শিক্ষামন্ত্ৰী আৰু কিবা মন্ত্ৰীৰ দায়িত্বত আছিল। সেই RSS আৰু মুছলিম লীগৰ সেই পুৰণা সম্পৰ্ক এতিয়াও আছে নেকি? এতিয়াও তেওঁলোকে চোৰাংচোৱাগিৰি বিভিন্ন সময়ত। এতিয়া আমি ভাবোঁ এই পাকিস্তানী এজেণ্ট বা বিদেশৰ চোৰাংচোৱাবিলাকৰ বিৰুদ্ধে কঠোৰ স্থিতি চৰকাৰে ল'ব লাগে। আৰু যিকোনো প্ৰকাৰে মানে সেইটো ধৰ্মৰ কথা নাই, যিকোনো ধৰ্মৰ হওক, যিসকল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা এই দেশদ্ৰোহীবিলাকক মৃত্যুদণ্ড দিব লাগে, আমি এইটো দাবী জনাইছোঁ। আগত জ্যোতিকা কলিতাও হৈছে, আজি ইয়াৰ আগতেও ইউটিউবাৰ কেইবাগৰাকী আমাৰ ৰাজস্থানত ওলাইছিল কিছুদিন পূৰ্বে, মালহোত্ৰা কিবা জ্যোতি মালহোত্ৰা নেকি আৰু কিবা আছিল, আৰু এনেকুৱা বহুকেইজন দেখিছোঁ তেওঁলোক। আৰু এই সকলোবিলাক চাব গৈ তেওঁলোকৰ লিংক RSSৰ লগত, যিসকল দেশদ্ৰোহী পাকিস্তানী। আৰু এইবিলাক তেওঁলোকে মুছলমানক বদনাম কৰিবলৈ তেওঁলোকক সেইবিলাক কৰে নে তেওঁলোকে সেই পুৰণা RSS আৰু মুছলিম লীগৰ যে মিত্ৰতা আছিল সেইটোৰ কাৰণেই সেই বন্ধুত্ব এতিয়ালৈকে ৰাখিছে নাজানো। কিন্তু আমাৰ কথা হ'ল চৰকাৰ কঠোৰ হ'ব লাগে আৰু পাকিস্তানী চোৰাংচোৱা আৰু বিদেশী এজেণ্টক মৃত্যুদণ্ড দিব লাগে। কিন্তু